কালি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে নিজ হাতে প্ৰতিষ্ঠা কৰি থৈ যোৱা তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে। পৰিয়ালৰ মংগল কামনাৰে এই পবিত্ৰ দিনটোত ভগৱানৰ ওচৰত সেৱা ল'বৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণৰ আগমন ঘটে ঢেকীয়াখোৱা বৰনামঘৰলৈ। পুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে বৰনামঘৰৰ পৰিৱেশ ভক্তিৰসত ডুব গৈ থাকে। অগণন ভক্ত বৈষ্ণৱসকলে এই দিনটোতে সেৱা লৈ নেদেখাজনৰ চৰণত মংগল কামনাৰে আশীষ গ্ৰহণ কৰে। নমস্কাৰ। আজি মাধৱদেৱৰ তিৰোভাৱ তিথিৰ এই বৃহৎ পালনাম মহোৎসৱৰ এই পবিত্ৰ স্থানৰ পৰা সমূহ অসমবাসীলৈ এই বৰনামঘৰ তৰফৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আজি এই মাধৱদেৱ তিৰোভাৱ তিথিৰ দিনা আমি লক্ষ লক্ষ ভক্তক আদৰিবৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি কৰিছোঁ। আজি এই লক্ষ লক্ষ ভক্তক আমি যেনেদৰে সেৱা শুশ্ৰূষা কৰিব লাগিছিল তেনেদৰে কৰিব পৰা নাই। নিজ গুণে নিজে সন্তুষ্ট হৈ পেলাই সেৱকীসকলে নিজে নিজে সন্তুষ্ট হৈ পেলাই এই মহান পালনাম ভাগিত সহায় সহযোগ কৰি আগবঢ়াই নিয়া কামনা কৰিছোঁ। আৰু আজি এই পবিত্ৰখনত পবিত্ৰ মজিয়াত আজি তিৰোভাৱ তিথিৰ দিনা গুৰু মাধৱদেৱৰ আজি এই সময়ত যিসকল ভক্তগণ আহি পেলাই ইয়াত সেৱা অৰিহণা দি ইয়াত সহায় অৰ্পণ কৰিছে তেখেতসকললৈ আমি সহস্ৰ নিবেদন আগবঢ়াইছোঁ। আৰু এই পবিত্ৰখনত পবিত্ৰ দিনটোত সমূহ অসমবাসীলৈ আমি আমাৰ আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু তিয়কৰ পৰা গৌৰী শংকৰ ভৰালী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।